ভেৰিফিকেশ্যন সম্পৰ্কত আন এটা খবৰ ইতিমধ্যে আহি পৰিছে আৰু সেই খবৰটো DEEৰ ফালৰ পৰা আহিছে আৰু সেই খবৰটো হৈছে যি কণ্ট্ৰেকচুৱেল টিচাৰসকলক যি ৰেগুলাৰাইজ কৰা হৈছে সেই ৰেগুলাৰাইজ কৰাৰ সময়ত যি পুনৰীক্ষণ বা ভেৰিফিকেশ্যনৰ কামবিলাকো তেওঁলোকৰ কৰিছে আৰু এই ভেৰিফিকেশ্যনৰ কাম হৈ থকাৰ সময়ত কিছু সংখ্যক যি টিচাৰ আছে এই টিচাৰৰ ভয়ংকৰ কথা কিছুমান পোৱা গৈছে যে কিছুমান ফেক কেণ্ডিডেট পাইছে মানে আৰু এইখিনি কথা DEEৰ ফালৰ পৰা যি সঞ্চালিকা মহোদয় আছে তেওঁ কথাখিনি কৈছে আৰু আপোনালোকে সেই গোটেইখিনি কথা চাবলৈ পাব ভিডিঅ'ৰ অন্তত ভিজুৱেল আকাৰতে গোটেইখিনি চাব পাব। কথাটো হৈছে যে এইবাৰ যি ভেৰিফিকেশ্যন বহুতেই ষ্ট্ৰিক্ট আৰু খুবেই ভাল এটা পদক্ষেপ লোৱা হৈছে। আপোনালোকে দেখিছে যে LP আৰু UP ক্ষেত্ৰতো তেনেকুৱা বহুত এটা ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন আৰু ইয়াতো বহুত ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন হৈছে আৰু এইবিলাক কথা ষ্ট্ৰিক্ট হোৱাৰ কাৰণে কথাখিনি বহুত এতিয়া মানে বহুত ভাল হৈছে আৰু বহুত পজিটিভ হৈছে এইবিলাক। এটা কথা হৈছে আপোনালোকে চাওক যি DEEৰ সঞ্চালিকা মহোদয়ে যিখিনি কথা কৈছে কণ্ট্ৰেকচুৱেল টিচাৰৰ যিখিনি ভেৰিফিকেশ্যন সম্পৰ্কত সেই কথাখিনি আপোনালোকে ভিজুৱেলখিনি চাওক। EGS চেণ্টাৰ লৈ পেলাই আছিলে প্ৰায় 5700 মান আছিলে। গতিকে সেইখিনি আমি কিছু সংখ্যক আমি কমপ্লেইন পাইছিলোঁ যে তাত কিছুমান কেণ্ডিডেটছ মানে দে আৰ নট জেনুইন কেণ্ডিডেটছ, ফেক কেণ্ডিডেটৰ নাম কিছুমান সোমাই আছিল। আৰু ইয়াৰ বাবে জিলাই জিলাই কাৰ্যবাহী দণ্ডাধীশৰ নিৰীক্ষণত এইদৰে চলিছে ঠিকাভিত্তিক শিক্ষকসকলৰ যাৱতীয় নথিৰ পুনৰীক্ষণ। এনেদৰে নথি পুনৰীক্ষণৰ সন্মুখীন হৈছে ৰাজ্যৰ 5791 গৰাকী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী। ইয়াৰে 384 গৰাকী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিশেষ নিযুক্তিৰ বাবে দাখিল কৰা আবেদনৰ লগত সংলগ্ন কৰা নাছিল প্ৰয়োজনীয় নথি। লগতে মুঠ 87 গৰাকী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীয়ে দাখিল কৰা ইউডাইজ কোডত আছে ব্যাপক অমিল। সমান্তৰালকৈ 5320 গৰাকী আবেদনকাৰীৰ নাম চূড়ান্ত বাছনি তালিকাত সন্নিৱিষ্ট হোৱাক লৈও আছে বিভিন্নজনৰ গুৰুতৰ অভিযোগ, যাৰ বাবে ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ নাম চূড়ান্ত বাছনি তালিকাত সন্নিৱিষ্ট হোৱা স্বত্তেও নিয়মীয়া পদৰ বিপৰীতে নাপালে নতুন নিযুক্তি। বেলেগ চ'ৰ্চৰ পৰা আমি মানে গম পাইছোঁ যে কমপ্লেইন কৰিছে। এতিয়া কোন হয় একচুৱেলি আমি ধৰিব নোৱাৰোঁ, কিন্তু EGS বুলি ক'লে আমাৰ 5000ৰ ভিতৰতে সোমাই থাকিব। গতিকে সেইখিনি আমি বেলেগ একো নাই ৰিভেৰিফিকেশ্যন কৰিছোঁ যাতে আমাৰ যোগেদি মানে কোনো ভুল কেণ্ডিডেটক ৰেগুলাৰ কৰা প্ৰক্ৰিয়াটো হ'ব নালাগে। গতিকে সেইকাৰণেহে ছেকেণ্ড টাইম মানে ৰিভেৰিফিকেশ্যনৰ প্ৰচেছটো কৰা হৈছে। কাৰণ ইয়াৰে অধিকাংশই সমগ্ৰ শিক্ষা অভিযানৰ অধীনস্থ বিভিন্ন বিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী, যিসমূহ বিদ্যালয়ত নাই এটাও অনুমোদিত পদ। একচুৱেলি তেওঁলোক মানে EGS চেণ্টাৰ আছিলে য'ত স্কুল নাছিল, ইমাৰ্জেঞ্চি এডুকেশ্যন গেৰেণ্টি স্কিম বুলি কোৱা হয়। তেনেকুৱা ধৰণৰ স্কুলবোৰ মানে তেতিয়া স্থাপিত কৰি দিছিলে, কিন্তু সেইবিলাক মানে স্কুলবিলাকত মানে পাৰ্মানেণ্ট পষ্ট নাই আৰু সেইখিনি পিছলৈ গৈ মানে SSC সেইখিনি LP স্কুল হিচাপে কনভাৰ্ট কৰা হ'ল। ইয়াৰ বাবেই বন্ধ হৈ আছে 5791 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰু এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ ভাগ্য নিৰূপণ কৰিব সমগ্ৰ শিক্ষা অভিযানৰ প্ৰতিবেদনেহে। নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰাৰ প্ৰাক্ষণত স্পষ্ট কৰিলে প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। যিহেতু তেওঁলোক অৰিজিনেল এমপ্লয় SSC ষ্টেট পুলাৰ কণ্ট্ৰেকচুৱেল, গতিকে এই লিষ্টখিনি আমি SSC লৈ পঠিয়াইছোঁ আৰু তেওঁলোকে ভেৰিফিকেশ্যনটো কৰি দিলে আমি শীঘ্ৰেই আমি সেইখিনি এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিবলৈ কাৰণে আমি চেষ্টা কৰিম।